Hello everyone, মই ধ্ৰুৱশ্ৰী ৰাজখোৱা আন এটা ভিডিঅ লৈ আহিছো তোমালোকৰ ওচৰলৈ এই ভিডিঅটোত আমি এটা চেপ্টাৰ ডিসকাস কৰিম তোমালোকে দেখিছা স্ক্ৰিনত চেপ্টাৰটোৰ নাম হৈছে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া ইয়াত প্ৰভাৱ বুলি আছে কিন্তু ক্ৰিয়া হয় বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া বুলি মনত ৰাখিবা আৰু চেপ্টাৰটোক ইংৰাজীত নামটো হৈছে ম্যাগনেটিক ইফেক্টস অফ ইলেক্ট্ৰিক কাৰেন্ট হেতক আমি MEEC বুলিও ক'ব পাৰো শৰ্ট ফৰ্মত এতিয়া আমি চেপ্টাৰটোৰ যিখিনি কোৱেশ্চনছ আছে কোৱেশ্চনছ খিনি লৈ যাবলৈ আৰম্ভ কৰো প্ৰথম কোৱেশ্চনটো আমি চাও কি আছে কিন্তু কোৱেশ্চন কেইটা বহুত ধুনিয়া কোৱেশ্চন দেই ভালদৰে তোমালোকে চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা ইয়াতে ডাইৰেকচনৰ কথাও আছে প্ৰথম প্ৰশ্নটো চোৱা which of the following is the properties of magnetic field lines magnetic field liner property তলদিয়া কোনটো হয় কোনটো magnetic field of liner property হয় হেতু দিছে ফাৰ্স্ট টু কৈছে magnetic field lines are closed and continuous curves মানে চুম্বকীয় যিবোৰ বলৰেখা আছে সেই বলৰেখাবোৰ বন্ধ আৰু অবিৰত বক্ৰ এটো সঁচা হয় জানো আমি যে চুম্বকীয় বলৰেখাবোৰ বন্ধ বক্ৰ গতিকে এই উত্তৰটো একদম শুদ্ধ উত্তৰ তাৰ পাছতে আহিলে সেকেন্ড অপশনটো চাও ম্যাগনেটিক ফিল্ড লাইনৰ প্ৰপাৰ্টিবোৰ চাব লাগিব ন ভালকে চাও আমি প্ৰত্যেকটো প্ৰশ্ন চাব মানে প্ৰত্যেকটো অপশন চাব লাগিব তোমালোকে এটা অপশন শুদ্ধ নিচিনা দেখি পেলাই যদি প্ৰশ্নটো এৰি দিয়া তেতিয়া কিন্তু সেই অপশনটোৱে যদি কাৰেক্ট বুলি লিখি থৈ গুছি হয়তো ভুল হ'ব পাৰে সেই কাৰণে চাৰিটা অপশন ভালদৰে চাবা চাৰিটা অপশন চোৱাৰ পাছতহে তোমালোকে ডিসিশনবোৰ ল'বা আৰু প্ৰথমতে যিমান পাৰা যেটো অপশন একেবাৰে কাৰেক্ট নহয় হেতু কাটি লবলৈ চেষ্টা কৰিবা তেতিয়া যিকেটা অপশন বাকি থাকি যাব সেইকেটাৰ পৰা চুজ কৰিবলৈ ভাল এতিয়া এই প্ৰশ্নটোত যেটো সেকেন্ড অপশন দিয়া আছে সেকেন্ড অপশনটো কি আছে ম্যাগনেটিক ফিল্ড লাইনস নেভাৰ ইন্টাৰসেক্ট ইচ আদাৰ ম্যাগনেটিক ফিল্ড লাইনবোৰে কেতিয়াও ইডালে হিডালক কি কৰে ইন্টাৰসেক্ট নকৰে বা কটাকটি নকৰে চুম্বকীয় বলৰেখাবোৰে কটাকটি নকৰে হেতু সঁচা আমি জানো গতিকে সেকেন্ড অপশনটো যে দেখোন ম্যাগনেটিক ফিল্ড লাইনৰ প্ৰপাৰ্টি হয় থাৰ্ড টুলে যাও magnetic field lines are crowded near the poles eto crowd hoy ase crowded hobolage near the poles মানে মেৰুৰ ওচৰত চুম্বকীয় বলৰেখাবোৰ ওচৰা ওচৰিকৈ থাকে তোমালোকে নিশ্চয় দেখা পাইছা যে ম্যাগনেটিক যদি এডাল ম্যাগনেট নো ম্যাগনেট ডালৰ যিকেটা পোল থাকে পোল কেটাৰ ওচৰত যিবোৰ বলৰেখা থাকে বলৰেখাবোৰ ওচৰা ওচৰিকৈ থকা দেখা পোৱা যায় হেতু তেতিয়া হলে সঁচা ফোৰ্থ অপশনলৈ যোৱা অল অফ দা এবভ ওপৰৰ প্ৰত্যেকটোৱে সত্য গতিকে আমাৰ প্ৰশ্নটোৰ যিটো কাৰেক্ট অপশন হ'ব বা তোমাক যেটো খুধা হৈছে সেই খুধা প্ৰশ্নটোৰ উত্তৰটো এক্স্যাক্টলি কি হয় অপশন ডি হয় গতিকে তোমালোকে সদায় অপশনবোৰ ভালদৰে চাবা কাৰণ সদায় প্ৰথমত দেখাটোই সত্য নহব পাৰে বুজিলানে কথাটো এতিয়া আমি সেকেন্ড কোৱেশ্চনটো লৈ যাম ফাৰ্স্ট কোৱেশ্চনৰ অপশন ডি হয় ওপৰৰ সকলোবোৰ অল অফ দা এবভ Second question to jodi sao second question to dekha pam a uniform magnetic field exists in the plane of paper pointing from left to right as shown in the figure dot ki kora hoise ekhon uniform magnetic field dekhwa hoise ekhon hukhom chumbok khetra dekhwa hoise tat ami amak electron eta dise aru eta proton dise te electron aru protonot direction dithwa ase ami tat ki koribo lagibo ke electron to kenekwa force paise aru proton to kenekwa force paise ba bol অনুভৱ কৰিছে হেতু চাব লাগিব এটা তোমালোকে সোৱা ইয়াত কি হৈছে কথাটো যেটো ইলেক্ট্ৰনৰ দিশটো হালধীয়া ডালত দেখুৱা হৈছে তাত ইলেক্ট্ৰনটো ওপৰৰ পৰা তললৈ গৈছে আৰু প্ৰটনৰ দিশটো কি হৈছে তলৰ পৰা ওপৰলৈ গৈছে খালি বলৰেখাবোৰ কোৰ পৰা কোলে গৈছে চুম্বক ক্ষেত্ৰখনৰ দিশটো কি দেখা পাইছো আমি কি চুম্বক ক্ষেত্ৰখনৰ দিশটো বাওহাতৰ পৰা সোঁহাতলৈ গতিকে বাওহাতৰ পৰা সোঁহাতলৈ চোৱা এফালে বাওহাত এফালে সোঁহাত বাওহাতৰ পৰা সোঁহাতলৈ যেতিয়া বলৰেখাবোৰ যাব বলৰেখাৰ দিশত আমি কি ৰাখিম ফৰ ফিংগাৰ ৰাখিম ঠিক আছে তাৰ পাছত আমি কি কৰিম প্ৰবাহ ৰাখিবলৈ চেষ্টা কৰিম এটা যত ইলেক্ট্ৰন তললৈ গৈছে সাপোজ এডাল ইয়াত ইলেক্ট্ৰন যদি তললৈ যায় তেতিয়া প্ৰবাহটো কত যাব ওপৰলৈ যাব মানে ইয়াত প্ৰবাহ যদি ওপৰলৈ গৈছে তেতিয়া হলে আমি প্ৰবাহৰ ডাইৰেকচনত আমি মিড ফিংগাৰটো ৰাখিব লাগিব প্ৰবাহৰ ডাইৰেকচনত যদি মিড ফিংগাৰ ৰাখো ওপৰলৈ তেতিয়া এনেকুৱা হ'ব গতিকে এই যেটো তোমাৰ ইলেক্ট্ৰন যোৱা যিডাল ইলেক্ট্ৰন ওপৰৰ পৰা তললৈ গৈছে কিন্তু প্ৰবাহটো তলৰ পৰা ওপৰলৈ গৈছে গতিকে তাত সেই পৰিবাহী ডালত যেটো ফোৰ্স প্ৰয়োগ হ'ব বল প্ৰয়োগ হ'ব সেই বলটো যিখন সমতলত থাকিব এই পৰিবাহী ডাল
সেই সমতল খনৰ পৰা ওলাই অহাৰ নিচিনা নালাগে সেই সমতল খনলৈ সোমাই যোৱা নিচিনা লাগিব বুজি পালা ফাৰ্স্ট পাৰ্ট হৈ গল yellow কালাৰটো না এতিয়া ৰেড কালাৰত চাম ৰেড কালাৰত কি হৈছে ৰেড কালাৰৰ এডাল পৰিবাহী আছে ধৰিলা এডাল ৰেড কালাৰৰ পৰিবাহীডালত সেই পৰিবাহীডালত কি হৈছে প্ৰোটন গৈ আছে ওপৰলৈ যেটো ডাইৰেকশনত প্ৰোটন গৈ আছে সেই ডাইৰেকশনতে কি যাব সেই ডাইৰেকশনলৈ যাব প্ৰবাহ গতিকে ইয়াত এতিয়া প্ৰবাহৰ দিশটো চাওঁ বলৰেখাৰ দিশ হেতু প্ৰবাহটো আমি মিড ফিংগাৰ লৈ দিব লাগিব প্ৰবাহৰ ডাইৰেকশন গতিকে প্ৰবাহ ওপৰলৈ থাকিব আৰু সেই ক্ষেত্ৰটো আমি কি পালো সমতল খনলৈ বা যিখন সমতলত এই পৰিবাহীডাল আছে সেই পৰিবাহীডাল থকা সমতল খনলৈহে বুঢ়া আঙুলিটোৱে পইণ্ট কৰি আছে সমতল খনৰ পৰা বাহিৰলৈ নাই গতিকে দুইটাতে মানে yellow কালাৰেই পৰিবাহী হওক নাইবা ৰেড কালাৰেই পৰিবাহী হওক দুইডালতেই কি হৈছে যেটো বল প্ৰয়োগ হৈছে সেই বলটো সমতল খনৰ দিশতে আছে সমতল খনলৈহে আহিছে সমতল খনৰ পৰা ওলাই যোৱা নাই গতিকে আমাৰ এই প্ৰশ্নটোৰ কাৰেক্ট অপচনটো আমি বিচাৰিবলৈ ট্ৰাই কৰো দুইটাতে বল একেই হ'ব ইনৱাৰ্ড হ'ব ইনটু দা প্লেন চাও ফাৰ্স্ট অপচনটো চাও forces both pointing into the plane of paper এইটোই হ'ব সেকেন্ডটোত কি দিলে forces both pointing out of the plane of paper এটো হ'ব নোৱাৰে forces pointing into the plane of paper এটা into আৰু এটা out হেতু হ'ব নোৱাৰে আৰু লাষ্টটো কি আছে forces pointing opposite and along the direction of the uniform magnetic field গতিকে magnetic fieldৰ directionত বা তাৰ opposite directionত এই ফোৰ্সটো থাকিবই নোৱাৰে সেই কাৰণে আমাৰ যেটো কাৰেক্ট অপচন হ'ব অপচন এ এতিয়া আমি নেক্সট পাৰ্টটো লৈ যাওঁ 3 নম্বৰ প্ৰশ্ন the strength of magnetic field produced by current carrying solenoid depends on বিদ্যুৎ প্ৰবাহ কঢ়িয়াই নিয়া সলেনয়েডৰ দ্বাৰা উৎপন্ন হোৱা চুম্বকীয় ক্ষেত্ৰৰ শক্তি কিহৰ ওপৰত নিৰ্ভৰ কৰে প্ৰথমটো দিছে সলেনয়েডৰ ঘূৰণীয়া হোৱাৰ সংখ্যা বা সলেনয়েডৰ পাকৰ সংখ্যা নাম্বাৰ অফ টাৰ্নছ যেতিয়া ইনক্ৰিজ হয় তেতিয়া ম্যাগনেটিক ফিল্ডখনৰ স্ট্ৰেংথটো ইনক্ৰিজ হয় গতিকে এইটোৱে প্ৰভাৱ পেলায় সেকেন্ডটো চাও বিদ্যুৎ প্ৰবাহৰ শক্তি আছে বা স্ট্ৰেংথ অফ কাৰেন্টৰ এমাউন্টটো যদি বঢ়াই দিয়া হয় তেতিয়া ম্যাগনেটিক ফিল্ডখনৰ স্ট্ৰেংথটো বাঢ়ি যায় গতিকে সেইটো কাৰেক্ট অপচন থাৰ্ডটো যদি চাও মূল পদাৰ্থৰ প্ৰকৃতি যেটো আমি পদাৰ্থ সলেনয়েড প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰিছো সেই পদাৰ্থটোৰ ওপৰতো কিন্তু নিৰ্ভৰ কৰে গতিকে এই তিনটাৰ ওপৰতে নিৰ্ভৰ কৰে লাষ্টৰ অপচনটো কি দিলে ওপৰৰ সকলোবোৰৰ ওপৰতে নিৰ্ভৰ কৰে গতিকে কাৰেক্ট অপচন হ'ব অপচন লাষ্টৰটো ডি অল অফ দা above নেক্সট পাৰ্টটো লৈ যাওঁ the direction of magnetic field outside the solenoid is solenoidৰ বাহিৰত সলেনয়েডটো যদি ভিতৰত ম্যাগনেটডাল থাকে তেতিয়া সলেনয়েডটোৰ বাহিৰত কি হ'ব সদায় সাউথ টু নৰ্থ নহয় নৰ্থ টু সাউথ থাকিব যেনেকৈ চুম্বক ক্ষেত্ৰ এডাল জানো নহয় এডাল যদি চুম্বক হয় তেতিয়া সেই চুম্বক ডালৰ কাৰণে যিবোৰ বলৰেখা থাকিব এখিনি যদি নৰ্থ থাকে এখিনি যদি সাউথ থাকে তেতিয়া চুম্বক ডালৰ বাহিৰত ডাইৰেকচনটো নৰ্থ টু সাউথ হয় গতিকে ডাইৰেকচনটো হ'ব নৰ্থ টু সাউথ উত্তৰৰ পৰা দক্ষিণ ফাৰ্স্ট অপচন ইজ দ্য কাৰেক্ট অপচন লাষ্ট টু চাও choose the incorrect statement first to ki kole Fleming's right hand rule is simple rule to know the direction of induced current Flemingৰ যেটো right hand rule আছিল এই right hand rule to ক'ত প্ৰয়োগ হয় মোটৰ নে জেনাৰেটৰত প্ৰয়োগ হয় যদি জেনাৰেটৰত প্ৰয়োগ হয় জেনাৰেটৰত আমি লাষ্টত কি পাও কাৰেন্ট পাও আৰু সেইটো ইয়াত কৈছে যে ফ্লেমিঙৰ বাঁহতীয়া নীতি যেটো আছে হেতু আমি যেটো প্ৰবাহ উৎপন্ন হয় সেই প্ৰবাহৰ ডাইৰেকচন জানিবলৈ চেষ্টা কৰো হেতু ব্যৱহাৰ কৰি পেলাই গতিকে হেতু কাৰেক্ট অপচন হয় বি টু চাও the right hand thumb rule এটো আছিল এটো দেখাইছিলো জানা তোমালোকে এটোৱে পৰিবাহীৰ থকা প্ৰবাহৰ দিশ বুজায় আৰু এই আঙুলিকেটা কি বুজায় বলৰেখাৰ দিশ বুজায় the right hand thumb rule is used to find the direction of magnetic fields due to current carrying conductors সোঁহাতৰ বুঢ়া আঙুলিৰ নিয়ম ব্যৱহাৰ কৰি বিদ্যুৎ প্ৰবাহ কঢ়িয়াই নিয়া পৰিবাহীৰ বাবে চুম্বকীয় ক্ষেত্ৰৰ দিশ বিচাৰি উলিয়াব পাৰি হয় এটো সঁচা সোঁহাতৰ বুঢ়া আঙুলিৰ নীতিৰ কাম হেতুই তাৰ পাছত আহিলে প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰবাহৰ মাজৰ পাৰ্থক্যটো হ'ল প্ৰত্যক্ষ প্ৰবাহ সদায় এটা দিশত প্ৰবাহিত হয় মানে প্ৰত্যক্ষ প্ৰবাহৰ ক্ষেত্ৰত প্ৰবাহৰ দিশ সদায় এটা হয় কিন্তু পৰোক্ষ প্ৰবাহৰ ক্ষেত্ৰত প্ৰবাহৰ দিশ দুটা হয় যদি এবাৰ ক্লকৱাইজ ডাইৰেকচনত যায় আনবাৰ কি হ'ব এন্টি ক্লকৱাইজ ডাইৰেকচনত যাব গতিকে হাফ সাইকেলৰ মুৰে কি হ'ব তাত প্ৰবাহৰ ডাইৰেকচনটো চেঞ্জ হৈ থাকিব হেতু হয় শুদ্ধ এইকেইটা সঁচা এ বি সি গুটেকেইটাই সঁচা লাষ্টৰটো চাও ভাৰতত প্ৰতি 1/50 সেকেন্ডত পিছত এচিৰ দিশ সলনি হয় এচি যেটো কাৰেন্ট থাকে কাৰেন্টৰ দিশটো সলনি হয় বুলি কৈছে ভাৰতত 1/50 সেকেন্ডত কিন্তু এটো 1/50 সেকেন্ডত নহয় এটো হৈছে 1/100 সেকেন্ডত এটো তোমালোকে মনত ৰাখি থবা দেই অপচনটো 1/100 সেকেন্ড যদি দিলে হেতেন তেতিয়া এই অপচনটো শুদ্ধ হ'লহেতেন কিন্তু
আমাক ইয়াত ইনকাৰেক্ট অপশ্যনটো বিচাৰিবলৈ কৈছে যোনটো সঁচা নহয় আৰু সঁচা নোহোৱাটোৱে হৈছে অপশ্যন ডি